নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, ৰেষ্ট বাস্তু এক্সপাৰ্ট নিউমেলজিষ্ট। বন্ধুসকল, আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত মই আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ উপায় সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ সমাজত এনেকুৱা কিছুমান ব্যক্তি থাকে, যিসকল ব্যক্তিক সকলোৱে বেয়া নজৰে চায়, বিনা কাৰণত তেওঁলোকক মানুহে দেখিব নোৱাৰে। তেওঁলোকে কোনো ভুল নকৰিলেও, তেওঁলোকে কোনো বেয়া কাম নকৰিলেও তেওঁলোকক মানুহে ভাল নাপায়, ভাল চকুৰে নাচায়। ইয়াৰ বিভিন্ন কাৰণ থাকিব পাৰে। যদি কোনো এজন ব্যক্তিৰ ওপৰত বেয়া নজৰ লাগি থাকে, তেওঁৰ অ'ৰাটো নিগেটিভ হৈ যায়, যাৰ ফলত কোনো ব্যক্তিয়ে তেওঁক প্ৰশ্ৰয় দিব নোখোজে, ভালকৈ কথা পাতিব নোখোজে, ভাল চকুৰে চাব নোখোজে। তাৰোপৰি যদি কাৰোবাৰ এট্ৰেকশ্যন পাৱাৰ কম থাকে, তেতিয়াও সেই ব্যক্তিজনক মানুহে ভাল চকুৰে নাচায় বা নিজৰ সংগ দিব নোখোজে। তেনে ক্ষেত্ৰত সেই ব্যক্তিজনে নিজৰ এট্ৰেকশ্যন পাৱাৰ বৃদ্ধি কৰিবৰ কাৰণে, সকলোকে মোহিত কৰিবৰ কাৰণে কি উপায় কৰা উচিত সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, সকলোৱে বিচাৰে জনপ্ৰিয় হোৱাটো, পপুলাৰ হোৱাটো, সকলোৱে বিচাৰে সকলোৱে তেওঁক ভাল চকুৰে চোৱাটো, মৰম কৰাটো, সন্মান কৰাটো, মান সন্মান লাভ কৰাটো। কিন্তু সকলোৰে ভাগ্যত সেইটো হৈ নুঠে। ইয়াৰ বিভিন্ন কাৰণ থাকে। কিছুমান জ্যোতিষীয় কাৰণ থাকে, কেতিয়াবা কাৰোবাৰ অ'ৰা একেবাৰে নিগেটিভ হৈ থকাৰ কাৰণেও সকলোৱে তেওঁক বেয়া চকুৰে চাবলৈ লয়। এই সমস্যাটোৰ পৰা উদ্ধাৰৰ বিভিন্ন উপায় আছে। তেনে ব্যক্তিয়ে যদি মোহিনী মন্ত্ৰৰ সহায় লয় বা মোহিনী কৱচৰ সহায় লয়, তেতিয়া তেওঁ সেই ব্যক্তিজন সকলোৰে প্ৰিয়পাত্ৰ হৈ উঠিব পাৰে। তাৰোপৰি যিটো মই আজি প্ৰয়োগৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ, যদি এই প্ৰয়োগটো তেওঁলোকে কৰে, তেতিয়াও তেওঁলোকৰ আকৰ্ষণ শক্তি, এট্ৰেকশ্যন পাৱাৰ বৃদ্ধি পাব। তেওঁলোকক যিসকল ব্যক্তিয়ে ভাল চকুৰে নাচায়, বেয়া ব্যৱহাৰ কৰে, লগ সংগ দিব নোখোজে, ভালকৈ মাত এষাৰ নিদিয়ে, সেই সকলো ব্যক্তি তেওঁ বশীভূত কৰিব পাৰে। বন্ধুসকল, এইটো এটা অত্যন্ত শক্তিশালী মহামোহিনী সৰ্বজন বশীকৰণ মন্ত্ৰ, সৰ্বজন বশীকৰণ মোহিনী মন্ত্ৰ বুলিও ক'ব পাৰি। বন্ধুসকল, এই মন্ত্ৰটো এটা অত্যন্ত শক্তিশালী কালিকা তন্ত্ৰৰ মন্ত্ৰ। বন্ধুসকল, কিন্তু এই মন্ত্ৰটো ব্যৱহাৰ কৰাটো অকণমান জটিল, কিয়নো এই মন্ত্ৰটো আমি ব্যৱহাৰ কৰাৰ আগত ইয়াক সিদ্ধ কৰি ল'ব লাগিব। আৰু এই মন্ত্ৰটো আমি সকলোৰে কাৰণে প্ৰয়োগ কৰিব পাৰোঁ বা কোনো এজন পাৰ্টিকুলাৰ ব্যক্তিৰ প্ৰতিও কৰিব পাৰোঁ। দুই ধৰণে এই মন্ত্ৰটো আমি প্ৰয়োগ কৰিব পাৰোঁ। তাৰ কাৰণে কি কৰা উচিত, প্ৰথমে সেইটো শুনি লওক। বন্ধুসকল, এই মন্ত্ৰটো আপোনালোকে কোনোবা এটা অমাৱস্যাৰ দিনা, যিকোনো অমাৱস্যা হ'ব পাৰে বা কোনো চন্দ্ৰগ্ৰহণ বা সূৰ্যগ্ৰহণৰ দিনা, অমাৱস্যাতকৈ যদি আপোনালোকে চন্দ্ৰগ্ৰহণ বা সূৰ্যগ্ৰহণৰ দিনা এই মন্ত্ৰটো মুখস্থ কৰে, তেন্তে অত্যন্ত ভাল। আৰু এই মন্ত্ৰটো মুখস্থ কৰিব লাগিব আপোনালোকে কোনোবা এটা সন্ধিয়াৰ সময়ত, অৰ্থাৎ চন্দ্ৰগ্ৰহণ সূৰ্যগ্ৰহণৰ দিনা আপোনালোকে সন্ধিয়াৰ সময়ত বা অমাৱস্যাৰ দিনা আপোনালোকে সন্ধিয়াৰ সময়ত এই মন্ত্ৰটো মুখস্থ কৰিব লাগিব, সিদ্ধ কৰিব লাগিব। প্ৰথমে মন্ত্ৰটো মুখস্থ কৰি ল'ব। তাৰপিছতে আপোনালোকে এই মন্ত্ৰটো কোনো ৰুদ্ৰাক্ষৰ মালাৰ সহায়ত 1000 বাৰ জাপ কৰি ল'ব লাগিব। তাৰপিছতে এই মন্ত্ৰটো আপোনাৰ হৈ কাম কৰিবলৈ ল'ব। কোনো অমাৱস্যাৰ দিনা, চন্দ্ৰগ্ৰহণ বা সূৰ্যগ্ৰহণৰ দিনা সন্ধিয়াৰ সময়ত আপোনালোকে মালাৰ সহায়ত 1000 বাৰ এই মন্ত্ৰটো পাঠ কৰি সিদ্ধ কৰি ল'ব লাগিব। তাৰপিছতে আপোনালোকে এই মন্ত্ৰটো প্ৰয়োগ কৰিব পাৰিব। আৰু এই মন্ত্ৰটো আপোনালোকে সকলোৰে কাৰণে প্ৰয়োগ কৰিব পাৰে বা আপোনালোকে এই মন্ত্ৰটো কোনো এজন পাৰ্টিকুলাৰ ব্যক্তিৰ কাৰণেও প্ৰয়োগ কৰিব পাৰে। বন্ধুসকল, মন্ত্ৰটো মই আপোনালোকক স্ক্ৰীণত দি দিছোঁ। মন্ত্ৰটো হৈছে ওম ঐং হ্ৰীং শ্ৰীং ক্লীং কালিকে সৰ্বান মম বৈশ্য কুৰু কুৰু সৰ্বান কামান মে সাধয় সাধয় স্বাহা। বন্ধুসকল, মন্ত্ৰটো আকৌ এবাৰ শুনি লওক। ওম ঐং হ্ৰীং শ্ৰীং ক্লীং কালিকে সৰ্বান মম বৈশ্য কুৰু কুৰু সৰ্বান কামান মে সাধয় সাধয় স্বাহা। বন্ধুসকল, এই মন্ত্ৰটো আপোনালোকে কোনো অমাৱস্যাৰ দিনা, চন্দ্ৰগ্ৰহণ বা সূৰ্যগ্ৰহণৰ দিনা আপোনালোকে সন্ধিয়াৰ সময়ত 1000 বাৰ পাঠ কৰি ইয়াক সিদ্ধ কৰি ল'ব। যদি আপোনালোকে সকলোৰে কাৰণে মন্ত্ৰটো প্ৰয়োগ কৰিব খোজে, তেন্তে আপোনালোকে এই মন্ত্ৰটো প্ৰত্যেক দিনাই ৰাতিপুৱাৰ সময়ত 21 বাৰ পাঠ কৰিব। আৰু পাঠ কৰাৰ সময়ত আপোনালোকে সন্মুখত 1 গিলাচ পানী ৰাখি ল'ব। তাৰপিছত এই মন্ত্ৰটো আপোনালোকে 21 বাৰ পাঠ কৰিব আৰু সেই পানী আপোনালোকে অকণমান খাব আৰু অকণমান আপোনালোকে মুখখন ভালকৈ ধুই ল'ব। বা যদি আপুনি কোনো পাৰ্টিকুলাৰ ব্যক্তিৰ প্ৰতি কৰিব খুজিছে, তেন্তে আপোনালোকে এই মন্ত্ৰটো য'ত সৰ্বান বুলি 2 বাৰ লেখা আছে, সেই স্থান দুটাত যাকে বশীভূত কৰিব খুজিছে তেওঁৰ নামটো লৈ ল'ব। লৈ পেলাই
এগিলাচ পানীত 21 বাৰ তেওঁৰ নাম হব এই মন্ত্ৰটো পাঠ কৰি 21টা ফু দি সেই পানী যাকে আপুনি বশীভূত কৰিব খুজিছে সেই ব্যক্তিজনকে খুৱাই দিব। সেই ব্যক্তিজন আপোনাৰ চিৰজীৱন বশীভূত হৈ থাকিব। আপোনাৰ কথামতে উদ্ভৱ কৰিবলৈ ল'ব। সেই ব্যক্তিজনে আপোনাক নেদেখিলে থাকিব নোৱাৰিব। বন্ধুসকল, এইটো এটা অত্যন্ত কালিকা তন্ত্ৰৰ শক্তিশালী আৰু পৰীক্ষিত মন্ত্ৰ। আপোনালোকে সম্পূৰ্ণ আস্থা সহকাৰে ঈশ্বৰৰ প্ৰতি ভক্তি ৰাখি প্ৰয়োগ কৰিব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিবই। বন্ধুসকল, এইদৰে আপুনি নিজৰ জনপ্ৰিয়তা বৃদ্ধি কৰিব পাৰে। সকলোৰে আপোনাক ভাল পোৱাটো আপুনি কৰি ল'ব পাৰে। আপোনাৰ নিজৰ অ'ৰা ক্লিন কৰিব পাৰে, এট্ৰেকশ্যন পাৱাৰ বৃদ্ধি কৰিব পাৰে, সকলোৰে মাজত নিজকে জনপ্ৰিয় কৰিব পাৰে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে কিদৰে আমাৰ এট্ৰেকশ্যন পাৱাৰ আমি বৃদ্ধি কৰিব পাৰোঁ, মানুহৰ মাজত জনপ্ৰিয় হ'ব পাৰোঁ, সকলোৱে যাতে আমাক ভাল চকুৰে চায়, তাৰ কাৰণে আমি কি প্ৰয়োগ কৰিব লাগে সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আজি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।